নিউজ18 অসম নৰ্থ ইষ্টৰ সমদৰ্শকক নমস্কাৰ জনাইছোঁ আৰু এই মুহূৰ্তত জনাইছোঁ যে বিৰোধী আঞ্চলিক দল AUDFৰ তেওঁলোকে ইতিমধ্যে যি লোকসভা নিৰ্বাচন আছিলে এই লোকসভা নিৰ্বাচনত বেয়াকৈ মুখ ঠেকাচা খাইছে। বিশেষকৈ আমি যদি কওঁ যে তিনিটা সমষ্টিত তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে। ধুবুৰীত তেওঁলোকে প্ৰায় 10.5 লাখ ভোটত পৰাজয় বৰণ কৰিছিলে। নগাঁৱত আৰু কৰিমগঞ্জত চাহাবুল ইছলাম চৌধুৰী আৰু নগাঁৱত আমিনুল ইছলাম তেওঁলোকে আমানত ধন বাজেয়াপ্ত হৈছিলে আৰু তেনে ক্ষেত্ৰতে আজি তেওঁলোকৰ কিয় বিপৰ্যয় হ'ল বিগত লোকসভা নিৰ্বাচনত তাৰ বাবে তেওঁলোকে আজি সাধাৰণ পৰিষদৰ বৈঠক আহ্বান কৰিছিলে গুৱাহাটীত আৰু এই বৈঠক আৰম্ভণিৰে পৰা তেওঁলোকৰ সভাপতি মৌলানা হজৰত বদৰুদ্দিন আজমল উপস্থিত আছিল। তেখেতৰ ভাতৃ যমুনামুখৰ বিধায়ক সিৰাজউদ্দিন আজমল উপস্থিত আছিলে আৰু এই কেইবাজনো বিধায়ক উপস্থিত থকা এই সভাখন পুৱাৰে পৰা যথেষ্ট উত্তপ্ত আছিল। কিন্তু এটা কথা আমাৰ দৰ্শক আমি জনাওঁ যে আজিৰ এই সভাখনত অসুস্থতাৰ বাবে আজি ইয়াত বদৰপুৰা MLA আব্দুল আজিজ তেখেত অনুপস্থিত আছিলে আৰু ধুবুৰী সমষ্টিৰ যিগৰাকী বিধায়ক তেওঁ নজৰুল হক তেওঁ মাজতে অসুস্থ হৈ এই সভাৰ পৰা আঁতৰি গৈছে। বাকী তিনিগৰাকী বিধায়ক অতি ৰহস্যজনকভাৱে আজিৰ সভাত উপস্থিত নাছিল। তাৰ সোণাই সমষ্টিৰ বিধায়ক কৰিমউদ্দিন বৰভূঞা বা জাকিৰ হুছেইন লস্কৰ হাইলাকান্দি সমষ্টিৰ বিধায়ক আৰু আলগাপুৰ সমষ্টিৰ বিধায়ক নিজামুদ্দিন চৌধুৰী তেওঁলোক অনুপস্থিত আছিলে আৰু তেনে ক্ষেত্ৰত আজি সভাত বিভিন্ন ধৰণৰ কথা বতৰা উঠিছিলে। আমি AUDFৰ সূত্ৰৰ মতে সভাখনত যিহেতু বাহিৰত থাকিলেও ভিতৰৰ কথা শুনি পোৱা যায়, সেইবাবে আমি শুনা পাইছিলোঁ যে ইয়াত কেৱল নিৰ্দিষ্টকৈ 3গৰাকীমান বিধায়কৰ নাম লৈছিলে আৰু 11গৰাকী বিধায়কৰ বাবে দলৰ বিপৰ্যয় হৈছে বুলি সকলোৱে উল্লেখ কৰিছে আৰু তেনে বিপৰ্যয়ৰ বাবে দায়ী এই বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে বুলি কৈছে। কিন্তু আজি এই সভাখন নিশা প্ৰায় 10 বজালৈকে চলিব। 4খন মিটিং আছিলে ইয়াত সাধাৰণ পৰিষদৰ পিছত আৰু ইয়াত এছেম্বলিৰ যিটো সিৰাজউদ্দিন আজমলৰ বাসগৃহত আন এখন সভা হ'ব। আমি এই মুহূৰ্তত আমাৰ ছিনিয়ৰ কেমেৰাপাৰ্চন অঞ্জন আৰু মই আমি গুৱাহাটী মহানগৰী AUDFৰ সাধাৰণ পৰিষদৰ সভাত আছোঁ। ইয়াত মই যি বিধায়ক 4জনৰ নাম ক'লোঁ বদৰপুৰৰ সোণাইৰ হাইলাকান্দি আৰু আলগাপুৰৰ বিধায়কৰ বাহিৰে বাকী আটাইকেইজন বিধায়ক আমাৰ যিমানটো নাম মনত আছে, যদি আমি ব্ৰহ্মপুত্ৰ উপত্যকাৰ আমি ঢিঙৰ বিধায়ক চাওঁতে হাজী আমিনুল ইছলাম, সেইখিনিত সিৰাজউদ্দিন আজমল আপোনাৰ যমুনামুখৰ বিধায়ক, তাৰপিছত আপুনি যদি আমি উত্তৰ পাৰত যাওঁ তেতিয়াহ'লে দলগাঁৱৰ বিধায়ক মুজিবুৰ ৰহমান তেওঁলোক উপস্থিত আছিলে আৰু ইফালে গৌৰীপুৰৰ বিধায়ক নিজানুৰ ৰহমান উপস্থিত আছিলে। হাফিজ বছিৰ আহমেদ কাছিমি পশ্চিম বিলাচীপাৰা সমষ্টিৰ বিধায়ক, বিলাচীপাৰা পূবৰ বিধায়ক আছিলে শামছুল হুদা, গতিকে চেঙাৰ সমষ্টিৰ আশ্ৰাফুল হুছেইন উপস্থিত আছিলে বা হাফিজ ৰফিকুল ইছলাম তেওঁ জনীয়া সমষ্টিৰ বিধায়ক তেওঁলোক উপস্থিত আছিলে। এই সভাখনত তেওঁলোকৰ যি চৰম বিপৰ্যয় দল থাকিব নে নাথাকে এই গোটেই কথা বতৰাবিলাক আলোচনা কৰিছে। কিছু সময় আগতে মৌলানা হজৰত বদৰুদ্দিন আজমলে আমাক সাক্ষাৎকাৰ জনাইছিল যে আমাৰ দল শেষ হৈ যোৱা নাই, কিছু দলৰ বিভিন্ন সময়ত ৰাজনৈতিক বিপৰ্যয় আহে সেই বুলি দল শেষ হৈ নাযায় বুলি কৈছে আৰু তেখেতে কৈছে দল কেনেকৈ আকৌ শক্তিশালী কৰিব পাৰি সেই কথা চিন্তা চৰ্চা কৰিব আৰু দলৰ বিপৰ্যয়ৰ সম্পূৰ্ণৰূপে তেখেতে মূৰ পাতি লৈছে আৰু তেখেতে এই মুহূৰ্তত আমি খবৰ পাইছোঁ যে মৌলানা হজৰত বদৰুদ্দিন আজমল সুপ্ৰিমো AUDF দলৰ তেওঁ পদত্যাগ কৰিব। অৱশ্যে দলে বা কাউন্সিলে বা পৰিষদে তেওঁৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰে নে নাই সেয়া পিছত জানিব পৰা যাব। কিন্তু এই মুহূৰ্তত গোটেই একেবাৰে শূন্যৰ পৰা আকৌ AUDF আৰম্ভ কৰিব বিচাৰিছে, কাৰণ ধুবুৰী সমষ্টিত 3বাৰৰ সাংসদ দক্ষিণ শালমৰা সমষ্টিৰ বিধায়ক যমুনামুখৰ তেওঁলোকৰ বিধায়ক আছিলে। এনেধৰণৰ অৱস্থাৰ আজমল পৰিয়ালৰ আজি যে তেওঁলোকৰ যে ধুবুৰীত যে এই যে পৰাজয় বৰণ কৰিলে তাকো 10,18,000 ভোটত পৰাজয় বৰণ কৰিছে। গতিকে এই পৰাজয় সহজভাৱে ল'ব বিচৰা নাই। তাতে তেওঁলোকৰ বিধায়ক আছিলে গৌৰীপুৰত নিজানুৰ ৰহমান, তাতে বিলাচীপাৰা পশ্চিমত তেওঁলোকৰ বিধায়ক আছিলে আপোনাৰ হাফিজ বছিৰ আহমেদ কাছিমি, তেওঁলোকৰ বিলাচীপাৰা পূবত শামছুল হুদা বিধায়ক আছিলে, জনিয়াত ৰফিকুল ইছলাম বিধায়ক আছিলে, আশ্ৰাফুল হুছেইন বিধায়ক আছিলে, চেঙাত মানকাছাৰত আছিলে আমিনুল ইছলাম বিধায়ক। ইমানবোৰ বিধায়ক থকাৰ পিছতো ধুবুৰীত কেনেধৰণে বিপৰ্যয় হ'ল এই গোটেই কথাবিলাক পৰ্যালোচনা কৰি আছে। কেইবাজনো বিধায়কে আমাৰ সন্মুখত মন্তব্য ৰাখিছে। সুজামুদ্দিন লস্কৰ কাটলিচাৰা বিধায়ক তেখেতে কৈছে যে AUDF দলত গাদ্দাৰ আছে আৰু এই গাদ্দাৰ চিনাক্তকৰণ কৰি তেওঁলোকৰ বিৰুদ্ধে উচিত শাস্তি ব্যৱস্থা কৰিব লাগিব আৰু আজিয়ে এই শাস্তি হ'ব বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ। হয়তো তেওঁলোকৰ যিটো AUDFৰ কেন্দ্ৰীয় কমিটি আছে, কেন্দ্ৰীয় কমিটিৰ বিভিন্ন পদবী তেওঁলোকে সাল সলনি কৰি দিব আৰু বহুতৰ পদবী কৰ্তন হ'ব, নতুনকৈ কোনোবাই দায়িত্ব লাভ কৰিব। আগন্তুক উপ নিৰ্বাচন আছে, চামগুৰিত তেওঁলোকে খেলিম বুলি কৈছে আৰু চামগুৰি উপ নিৰ্বাচন বাদ দিলেও পঞ্চায়ত ইলেকশ্যন আছে, তাৰপিছত 26 চনৰ বিধানসভা নিৰ্বাচন আছে। গতিকে এনেধৰণে আঞ্চলিক তেওঁলোকে সৰ্বভাৰতীয় গণতান্ত্ৰিক মৰ্চা বুলি কয়, যদিও অসমত তেওঁলোকে আঞ্চলিক ভিত্তিক নিৰ্বাচন খেলে। গতিকে এই আজি তেওঁলোকৰ বিপৰ্যয়ৰ পৰ্যালোচনা যথেষ্ট গুৰুত্বপূৰ্ণ। কি ধৰণৰ ফলাফল হয় শেষত, কাৰ বিৰুদ্ধে তেওঁলোকে বিহিত ব্যৱস্থা লয়, কোনোবা অনুশাসনমূলক ব্যৱস্থা ল'ব নেকি, এই গোটেই খবৰবিলাক আমাৰ দৰ্শক আমি জনাই থাকিম। আপোনালোকে চাই থাকিব নিউজ18 অসম নৰ্থ ইষ্ট। ধন্যবাদ।